উত্তৰ-পূব সীমান্ত ৰেলৱে বালিগাঁওস্থিত তথা পূৰ্বতে সেৱাৰ পাঠ্যক্ৰমৰ দ্বাৰা পৰিচালিত ৰেলৱে উচ্চ মাধ্যমিক বিদ্যালয়ত আন্তঃগাঁথনি আৰু শৈক্ষিক সুবিধাসমূহ উন্নত কৰি বিদ্যালয়খনক নতুন ৰূপত সজাই পৰাই তুলি আধুনিকীকৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে এই পদক্ষেপৰ অংশ হিচাপে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত 19টা পুৰণি শ্ৰেণীকোঠাৰ আচবাব সম্পূৰ্ণৰূপে সলনি কৰি নতুন আধুনিক শ্ৰেণীকোঠাৰ আচবাব স্থাপন কৰা হৈছে। এই আধুনিকীকৰণসমূহে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ বাবে অধিক সুবিধাজনক আৰু অনুকূল শিক্ষণ আৰু শৈক্ষিক কাম-কাজৰ পৰিৱেশ সৃষ্টি কৰাত সহায়ক হ'ব বুলি আশা কৰা হৈছে। ডিজিটেল শিক্ষণৰ সামৰ্থ্য অধিক শক্তিশালীকৰণৰ উদ্দেশ্যে উচ্চতৰ শ্ৰেণীসমূহত 6খন স্মাৰ্ট বোৰ্ড স্থাপন কৰা হৈছে। লগতে বাকী শ্ৰেণীসমূহত স্মাৰ্ট বোৰ্ড স্থাপনৰ কাম চলি আছে। 20 মাৰ্চত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকসহ কেইবাজনো উচ্চপদস্থ বিষয়াই বিদ্যালয়খন পৰিদৰ্শন কৰি নতুনকৈ স্থাপিত আচবাব আৰু স্মাৰ্ট বোৰ্ডসমূহ নিৰীক্ষণ কৰাৰ লগতে আধুনিকীকৰণ কৰা কাম-কাজসমূহৰ বাবে সন্তোষ প্ৰকাশ কৰিছে। 20 মাৰ্চত মহাপ্ৰবন্ধকগৰাকীয়ে নতুন শ্ৰেণীকোঠাৰ নিৰ্মাণ, নতুন খেলপথাৰৰ উন্নয়ন, প্ৰৱেশদ্বাৰ আৰু প্ৰাৰ্থনা গৃহৰ নৱীকৰণ, শৌচালয় উন্নয়ন, চিৰিত স্থাপন কৰা গ্ৰেনাইট, সীমাৰ দেৱালয়ৰ শক্তিশালীকৰণ, দুৱাৰ-খিৰিকীৰ নৱীকৰণ আৰু নতুন কৰিডৰ নিৰ্মাণৰ অন্তৰ্ভুক্তিৰে বিদ্যালয়খন উদ্বোধন কৰা হৈছে। উল্লেখযোগ্য যে 2024 বৰ্ষৰ পৰা বিদ্যালয়খন পূৰ্বৰ সেৱা বৰ্ডৰ পৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ড পাঠ্যক্ৰমৰ অধীনলৈ অনা হয়। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।